কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে ইউৰোপৰ লগতে এবাৰ ইউকেতো একেই সেই আগৰ দৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইউকেত য'ত এই মহামাৰীৰ নিয়ন্ত্ৰণৰ পথত বুলি ভবা হৈছিলে, বিগত কেইটামান সপ্তাহ ধৰি ইয়াত আকৌ দেখিবলৈ পোৱা গৈছে যে কৰোনা মহামাৰীৰ পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে ইয়াত দ্ৰুতগতিত বৃদ্ধি পাইছে। মৃতকৰ হাৰৰ সংখ্যা কম যদিও পজিটিভ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখি ইয়াৰ চৰকাৰৰ কাৰণে এটা চিন্তনীয় বিষয় হৈ পৰিছে। সেইকাৰণে ইয়াৰ চৰকাৰে ইয়াত কঠোৰ নিয়মাৱলী ইয়াত অৱলম্বন কৰিছে আৰু সেই নিয়মাৱলীসমূহৰ ভিতৰত আছে দোকানত যেতিয়া আপোনালোকে কোনো লোকে যেতিয়া বজাৰ কৰিবলৈ যায়, বজাৰ কৰাৰ সময়ত তেওঁলোকে যদি মাস্ক পৰিধান নকৰে তেতিয়াহ'লে তেওঁলোকক 200 পাউণ্ড অৰ্থাৎ 8,000 পৰা 9,000 টকালৈকে তেওঁলোকে জৰিমনা ভৰিব লাগিব। আৰু তাৰ লগতে বিয়া সবাহত 15 জনৰ ওপৰ অধিক লোক একেলগে একগোট হ'ব নোৱাৰে আৰু যদি কোনোবা মানুহে নিজৰ ঘৰত কাৰোবাক আমন্ত্ৰণ কৰিছে 6 জনতকৈ বেছি লোকক আমন্ত্ৰণ কৰিব নোৱাৰে। আৰু যিসকল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এই নিয়মৰ উলংঘা কৰিব সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক চৰকাৰে 10,000 পাউণ্ড অৰ্থাৎ 9.5 লাখ টকালৈকে তেওঁলোকে ইয়াত ফাইন কৰিছে। আমি আজি পশ্চিম লণ্ডনৰ এক মাৰ্কেট প্লেচত আহি উপস্থিত হৈছোঁহি। এইখিনি জেগাত ব্ৰিটিছ ৰাইজৰ লগতে যথেষ্ট এছিয়ান লোকৰ এইখিনি জেগা বসতিস্থল হয়। আমি তেওঁলোকৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম যে এই কৰোনাৰ দ্বিতীয় ঢৌৱে তেওঁলোকৰ জীৱনত কিভাৱে প্ৰভাৱ পেলাইছে আৰু তেওঁলোকৰ এই বিষয়ক লৈ প্ৰতিক্ৰিয়া কি। আমাৰ মাজত আছে প্ৰৱাসী অসমীয়া মঞ্জিৰ গায়ন, যি বিগত কেইবাটা বছৰ ধৰি ইউকেৰ বাসিন্দা। মঞ্জিৰ, তোমাৰ থ্ৰুদি আমি জানিব বিচাৰিছোঁ যে ইউকেত দেখা পোৱা গৈছে যে ফ্ৰান্স আৰু স্পেইনৰ নিচিনাকৈ ইউকেতো এতিয়া কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ আহিছে আৰু ইউকেত য'ত আমি ভাবিছিলোঁ যে আমি এই মাৰাত্মক ভাইৰাছটোক আমি কণ্ট্ৰলৰ পথত আহিছোঁ, য'ত ইয়াত ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা কমি আহিছিলে, বাট লাষ্ট কেইটামান সপ্তাহ ধৰি আমি দেখিবলৈ পাইছোঁ যে এই ৰোগীৰ সংখ্যা বাঢ়ি আহিছে। এই বিষয়ে তুমি কি ভাবা? সেইটো হয়, সেইটো এটা বৰ এটা ভাল চিন নহয়, সেইটো অলপ চিন্তাৰ কথা। আৰু মই ইয়াত দেখিছোঁ যে যেতিয়া ইয়াত ক'ভিডৰ সংখ্যা কমি গৈছিল, গভমেণ্টে চব খুলি দিছিলে, যিমান ৰেষ্টুৰেণ্ট, স্কুল চব লাহে লাহে খুলি দিছিলে। আৰু মই ভাবোঁ যে কি হৈছে যে মানুহখিনি 2-3 মাহমান ঘৰৰ ভিতৰত সোমাই আছিলে, তাৰপিছত একেলগে যেতিয়া গোটেইখিনি খুলি দিলে, এইটো মানে সেই নোপোৱাত পোৱা বুলি যিটো কয় তেনেকুৱা নিচিনা হ'ল। আৰু চব একেলগে বাহিৰলৈ ওলাই আহিলে। আমি টিভিত দেখিছোঁ যে লণ্ডনত যেতিয়া খুলি দিছিলে চবেই এটা এনেকুৱা যেনেকৈ মানে দুৰ্গা পূজাত যেনেকৈ মানুহ একেলগে চব ওলাই আহে, চব একেলগে ওলাই আহিলে। আৰু যিমান নিয়ম নীতি কৈছিলে গভমেণ্টে কৈছিলে যে 1 মিটাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিবলৈ কাৰণে কোনোৱে মেইনটেইন নকৰা হ'ল। সেইটো এটা কাৰণ বুলি মই ভাবোঁ যে তেতিয়াই আমি চাগে সেইটো সময়তে কণ্ট্ৰলটো আমি লুজ কৰিলোঁ আৰু সেই তেতিয়াই লাহে লাহে বস্তুটো বঢ়া আৰম্ভ কৰিলে। কাৰণ যদিও অলপ কণ্ট্ৰলত আহিছিলে, কিন্তু আমাৰ এতিয়াও তাৰ কোনো চিকিৎসা নাই। সেইটো কাৰণে যদি আমি বাহিৰলৈ ওলাওঁ, আমি তথাপিও এইটো বহুত দৰকাৰ যে আমি 1 মিটাৰ ডিষ্টেঞ্চটো মেইনটেইন কৰোঁ। আৰু যদি ক'বা এনেকুৱা জেগাত যাওঁ, কোনো ৰেষ্টুৰেণ্ট বা কোনোবা দোকানত সোমাওঁ, মাস্ক পিন্ধাটো জৰুৰী। সেইখিনি কথা যদি আমি নামানো, এইটো অলপমান চিন্তাৰ বিষয় হয়। ধন্যবাদ মঞ্জিৰ। আমাৰ মাজত আৰু এগৰাকী প্ৰৱাসী অসমীয়া আছে, চিত্ৰলেখা শৰ্মা। চিত্ৰলেখা, মই তোমাৰ যোগেদি জানিব বিচাৰিছোঁ, আমি দেখিবলৈ পাইছোঁ যে যোৱা বছৰ যেতিয়া কৰোনা ভাইৰাছৰ প্ৰথম ৱেভটো আহিছিলে, যিসকল বয়স্ক লোক আছিলে তেওঁলোকৰ বেছি পজিটিভ পোৱা গৈছিলে। কিন্তু এতিয়া যিটো ছেকেণ্ড ৱেভ আহিছে, ছেকেণ্ড ৱেভটোত যিসকল ডেকা চামক বেছিকৈ পজিটিভ দেখিবলৈ পোৱা গৈছে, তুমি কি ভাবা যে তেওঁলোকে যে নীতি নিয়ম পালন নকৰাৰ কাৰণে যে এই যুৱ প্ৰজন্মৰ মাজত বেছিকৈ ক'ভিড পজিটিভ পোৱা গৈছে নে অন্য কিবা কাৰণ? আগতে যেনেকৈ ইনফৰ্মেশ্যনটো গভৰ্ণমেণ্ট পৰা আহিছিলে কি ইটছ মোৰ ডেডলি ফৰ দ্য অল্ডাৰ জেনেৰেশ্যন, তে আই থিংক কি য়াংগাৰ পিপল টুক ইট ভেৰি লাইটলি। আৰু ভাল ৱেডাৰ হয় এণ্ড দে আৰ গেটিং বৰ্ড এট হোম, চ' সেইকাৰণে তাহাঁতি বাহিৰত যাই এনজয় কৰিছে। আৰু এনজয় কৰাৰ সময়ত দে জাষ্ট ফৰগেট এণ্ড পিপল গেট কেয়াৰলেছ। তো সেইকাৰণে মোক লাগিছে কি মিনছ দে আৰ টেকিং ইট কুৱাইট লাইটলি কি ইভেন ইফ দে উইল গেট ইনফেক্টেড, ইট মাইট নট বি এজ ডেডলি এজ মানে ফৰ দ্য অল্ডাৰ জেনেৰেশ্যন। So I think that's why it's increasing more amongst them. Yeah. That is true. এইটো আমি দেখিবলৈ পাইছিলোঁ যে মই ক'লোঁ যে প্ৰথম পৰ্যায়ত বয়স্ক লোকসকলৰ বেছিকৈ হৈছিলে, কিন্তু এইখিনি সময়ত যেতিয়া ইউকেত চৰকাৰে যেতিয়া নীতি নিয়মসমূহ শিথিল কৰি দিছিলে, বহু সংখ্যক লোক বাহিৰলৈ ওলাই আহিছিলে। আৰু ডেকাসকলৰ মাজত হয়তো এইটো ভাৱ আছিলে যে তেওঁলোকৰ হয়তো যে আমি ডেকা হয়, আমাৰ এইখিনি সময়ত কোনো অসুবিধাৰ সৃষ্টি নহয়, কিন্তু বয়স্কসকলে হয়তো এইখিনিৰ কাৰণে বেছি চিন্তনীয় বিষয় আৰু আমাৰ কাৰণে এইটো চিন্তনীয় বিষয় নহয় হয়তো, যাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে ডেকা চামৰ মাজত এই বেমাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। মই ইয়াত উপস্থিত কোনো ইয়াৰ স্থানীয় আৰু এজন ব্ৰিটিছ লোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে এই বিষয়ে কি প্ৰতিক্ৰিয়া।
আমাৰ লগত আছে ইউকেৰ স্থায়ী বাসিন্দা চালি মই চালিৰ থ্ৰুদি জানিব বিচাৰিম যে ইউকে এতিয়া ছেকেণ্ড লকডাউন হ'বলৈ গৈ আছে আৰু এই বিষয়ে তেওঁৰ প্ৰতিক্ৰিয়া কি Hi Sally, thank you for your time first of all. As we all know that Europe and UK is undergoing second wave of COVID, and then the restrictions has been increased already by the government, and also there are talks going on that there could be a second lockdown in London. So what do you think? I think that there's mixed messages from the government. I find there's inconsistency. I have been to London. I worked in there on Friday. It's very quiet. Everything was well managed. I don't think we need a second lockdown because I think the economy is under so much pressure at the moment. So many jobs getting lost. I just think that we need to try and maintain a balance between living our lives and protecting, obviously, the NHS. থেংক ইউ ছ' মাছ ইয়াত আমাক চেলিয়ে জনালে যে তেওঁ গভৰ্ণমেণ্টে যিটো আমাক ইয়াত এতিয়া ছেকেণ্ড লকডাউনৰ বাবে গৈ আছে তেওঁ তাৰ পক্ষপাতি নহয় কাৰণ প্ৰথমবাৰ যেতিয়া ইয়াত লকডাউন হৈছিলে ইয়াত যথেষ্টসমূহ ব্যৱসায়ৰ ইয়াত ক্ষতি হৈছিলে আৰু ব্যৱসায়িক ক্ষতি হোৱাৰ কাৰণে ইয়াত যথেষ্ট সংখ্যক কৰ্মচাৰীয়ে তেওঁলোকে চাকৰি হেৰুৱাইছিলে অৰ্থনৈতিক ব্যৱস্থা বহুত তললৈ নামিছে এতিয়াতো বহুখিনি মানুহ দ্বিতীয় লকডাউনৰ পক্ষপাতি নহয় কিন্তু প্ৰশ্ন এটাই হৈছে যে ইউকেত এতিয়ালৈকে কোভিড ভেকচিনৰ দুটা এতিয়ালৈকে টেষ্টিং হ'ল এটা অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে কৰিছিলে আৰু এটা ইম্পেৰিয়েল কলেজ অফ লণ্ডনে ইয়াৰ টেষ্টিং কৰিছিলে কিন্তু এই ভেকচিনসমূহ মাৰ্কেটত অহাৰ পিছত মানৱ দেহত ইয়াৰ প্ৰতিক্ৰিয়া কি হ'ব ছাকচেছফুল হ'বনে নহয় সেয়া হয়তো অনাগত দিনবোৰে ক'ব 2020 শেষ হ'বলৈ আৰু কেইটামাহমান বাকী আছে আৰু এইখিনি সময়ত আমি আপোনজনৰ লগতে যথেষ্ট গণ্যমান্যৰ প্ৰতিভাশালী ব্যক্তিকো আমি হেৰুৱালোঁ বছৰ শেষ হ'বলৈ আহিছে কিন্তু সকলোৰে মাজত প্ৰশ্ন একেটাই এতিয়াও কেতিয়া শেষ হ'ব এই মহামাৰীৰ কেতিয়া আমি উভতি যাম আমাৰ স্বাভাৱিক জীৱন যাপনলৈ কেমেৰামেন অনিৰুদ্ধৰ সৈতে লণ্ডনৰ পৰা মই ভাস্বতী ধন্যবাদ